হিমন্ত চৰকাৰে বিনামূলীয়া ডায়ালাইচিছ বন্ধ কৰিলে কিয়? ডায়ালাইচিছ গ্ৰহণ কৰি থকা ৰোগীসকলক বিপদত পেলাইছে চৰকাৰে। অসম চৰকাৰে অহা 30 জুনৰ পৰা ব্যক্তিগত চিকিৎসালয়ত চলি থকা আয়ুষ্মানৰ বিনামূলীয়া ডায়ালাইচিছৰ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে। আনহাতে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত ডায়ালাইচিছৰ সুবিধা নথকাৰ বাবে অধিক চিন্তাত পেলাইছে ৰোগীসকলক। চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ডায়ালাইচিছ মেচিন নথকাৰ বাবে বহু ৰোগী ডায়ালাইচিছৰ অভাৱত মৃত্যুমুখত পৰাৰ সম্ভাৱনা। এই সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা দল সংগঠনৰ নেতৃত্বৰ। শিৱসাগৰৰ যিখন চুকাফা হস্পিটেল, সেই হস্পিটেলখন বনোৱা হৈছিলে শিৱসাগৰ ৰাইজৰ উপকাৰিতাৰ বাবে। এতিয়া কথা বতৰাবোৰ হৈছে যে তাত লুণ্ঠন ৰাজ চলিছে, বহিৰাগত মানুহৰ দপদপনি চলিছে, আৰু তাতকৈ ডাঙৰ কথা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যিখিনি মানুহে ডায়ালাইচিছ কৰাই আছিলে তেওঁলোকক ডায়ালাইচিছটো বন্ধ কৰাই দিছে। অকল চুকাফাতে নহয়, অসমৰ বিভিন্ন হস্পিটেলত বন্ধ কৰাইছে। অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত গুৰুত্ব দিয়ক, অন্যথা গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ'ব। কিন্তু মানুহৰ স্বাস্থ্যৰ লগত যিটো খেলা কৰা হৈছে, বিশেষকৈ ডায়ালাইচিছ পেচেণ্টবিলাকৰ লগত, এই ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত চৰকাৰক কঠোৰ পদক্ষেপ লৈ এই অন্তত ডায়ালাইচিছ কৰি থকা দৰিদ্ৰ মানুহখিনিক হৈ যাতে চৰকাৰে কাম কৰে, তাৰ বাবে চৰকাৰক আমি দাবী জনাইছোঁ। চাওক, দেশৰ নাগৰিকৰ বাবে স্বাস্থ্য আৰু শিক্ষাটো ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰসমূহৰ অন্যতম। জনতাৰ স্বাস্থ্য সুনিশ্চিত কৰা, জনতাৰ স্বাস্থ্যৰ নিৰাপত্তা সুনিশ্চিত কৰাটো চৰকাৰ এখনৰ প্ৰাথমিক দায়িত্ব। আয়ুষ্মান কাৰ্ডৰ দৰে আঁচনিৰ দ্বাৰা বহু চিকিৎসা ব্যয়বহুল যিবিলাক চিকিৎসা, তাৰ ৰোগৰ চিকিৎসা ব্যয় ৰেহাই মূল্য দি থকা হৈছিল। এতিয়া হঠাৎ চৰকাৰে সিদ্ধান্ত কৰিছে যে ব্যক্তিগত খণ্ডত এই আয়ুষ্মান কাৰ্ডৰ ৰেহাই মূল্য চিকিৎসাৰ পৰা বাদ পৰিব। এতিয়া এই যিবিলাক ব্যয়বহুল চিকিৎসাৰ ভিতৰত ডায়েলিচিছটো অন্যতম আছিল। এতিয়া আমি সুধিব বিচাৰিছোঁ চৰকাৰখনক যে চৰকাৰী স্কুলত ডায়েলিচিছ কৰাৰ পৰ্যাপ্ত সুবিধা আছে নেকি? চৰকাৰী খণ্ডৰ হস্পিটেলবিলাকৰ আন্তঃগাঁথনি উন্নয়ন নকৰাকৈ এই ধৰণৰ ব্যয়বহুল চিকিৎসাসমূহ দিব পৰাকৈ সুবিধা প্ৰদান নকৰি হঠাৎ লোৱা এই সিদ্ধান্তটোৱে সাধাৰণ জনতাক সাংঘাতিক ধৰণৰ প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, মাধমাৰ দিছে। যিবিলাক বিষয়ৰ কাৰণে চৰকাৰখনে ভোট দিছিল সাধাৰণ জনতাই, এই ডায়েলিচিছ বা অন্যান্য এই আয়ুষ্মান কাৰ্ডৰ যোগেদি যিবিলাক ব্যয়বহুল চিকিৎসা হৈছিল, সেইবিলাকৰ কাৰণেও ভাৰতৰ জনতাই বা অসমৰ জনতাই চৰকাৰখনক ভোট দিছিল। কিন্তু হঠাৎ এই সিদ্ধান্তই এটা কথা প্ৰমাণ কৰি দিছে যে বিজেপি চৰকাৰখনে পুৰস্কাৰ দিয়ে পুঁজিপতি সংস্থাসমূহক আৰু সাধাৰণ ৰাইজক এনেধৰণে তিৰস্কাৰ কৰে। গতিকে আমি অনুৰোধ জনাইছোঁ, এই সিদ্ধান্ত বাতিল কৰক। চৰকাৰী মাধ্যমৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়বিলাকত পৰ্যাপ্ত আন্তঃগাঁথনি উন্নয়ন কৰি এই ধৰণৰ সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছোঁ। চাওক, এই চৰকাৰখনে অসমীয়া মানুহক হত্যা কৰাৰ যে ঠিকা লৈছে, সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। স্পষ্ট এইকাৰণে হৈ পৰিছে কাৰণ যি সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল স্বাস্থ্যকেন্দ্ৰৰ বিনামূলীয়া কৰাটো, দৰিদ্ৰ লোকসকলে যাতে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা লাভ কৰিব পাৰে, তাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু তাকে নকৰি যি বিনামূলীয়া তেওঁলোকে দি ৰাখিছিল, তাকো তেওঁলোকে যদি উইড্ৰ কৰিব খোজে, তাকো তেওঁলোকে যদি উঠাই ল'ব খোজে, তেতিয়াহ'লে নিশ্চিতভাৱে সেই ৰোগীসকলৰ মূৰত মাধমাৰ সোধোৱা হ'ব। আৰু এইটোৰ পৰা এটা কথা স্পষ্ট হয় যে আয়ুষ্মান কাৰ্ড নামৰ যিটো কাৰ্ড তেওঁলোকে এটা সময়ত নেগেটিভ সৃষ্টি কৰিবলৈ তৈয়াৰ কৰিছিল, নিজৰ ভোট বেংক সৃষ্টি কৰিবলৈ তৈয়াৰ কৰিছিল, সেই কাৰ্ডৰ পৰা কিছুমান তেওঁলোকে সা সুবিধা ইতিমধ্যে কৰ্তন কৰিছে। তেওঁলোকে কৰ্তন কৰিছে ডায়েলিচিছ, যিসকলে ডায়েলিচিছ কৰি থাকে, এটা ডায়েলিচিছ কৰিবলৈ এজন মানুহক অত্যন্ত এক ব্যয়বহুল এক পৰিৱেশৰ মাজলৈ যাবলগীয়া হয়। আৰু তাৰ পৰা মুক্ত হৈ কোনোবাই যদি এই ডায়েলিচিছৰ সুবিধা লাভ কৰিছিলে, তাকো তেওঁলোকে কৰ্তন কৰিছে। ইয়াৰ ফলত কি হ'ব, এই ডায়েলিচিছ যিসকল কৰি থকা ৰোগী, এই ৰোগীসকলে যে মৃত্যুমুখত পৰিব, সেই কথাটো কিন্তু প্ৰকট হৈ পৰিছে, নিশ্চিত হৈ পৰিছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট কৰিব পাৰি, অসম চৰকাৰৰ জনসাধাৰণৰ প্ৰতি কোনো ভূক্ষেপ নাই, কোনো গুৰুত্ব নাই, জনসাধাৰণৰ চাহিদাৰ প্ৰতি কোনো গুৰুত্ব নাই, ৰোগীয়া মানুহসকলৰ প্ৰতি কোনো গুৰুত্ব নাই।
যিসকল দৰিদ্ৰ দুখীয়া লোক আছে তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব নাই। কেৱল মাত্ৰ নিজৰ মুনাফা আদায় হোৱাৰ পাছত নিজৰ ভোট বেংক ৰক্ষা কৰি তেওঁলোকে নিৰ্বাচনী দেউনা পাৰ হোৱাৰ পাছত এই সকলোবোৰ অসাৰ হৈ পৰে। আৰু ইয়াৰ এটা জ্বলন্ত উদাহৰণ হৈছে এই আয়ুষ্মান কাৰ্ডৰ পৰা কৰ্তন কৰা সা সুবিধাসমূহ। আমি দাবী জনাইছো চৰকাৰক যে আপোনালোকে স্বাস্থ্য কেন্দ্ৰত সম্পূৰ্ণৰূপে বিনামূলীয়া কৰক, অন্যথা আপোনালোকে এই যিবিলাক ভেকু ভাওনা কৰি থাকে এইবিলাকৰ পৰা আপোনালোক আঁতৰি থাকক। ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকৰ বিৰুদ্ধাচৰণ কৰি আমি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যি গণতান্ত্ৰিক মাধ্যমৰ পন্থা ল'ব লাগে তাক ল'বলৈ আমি অনুসূচিত জাতি ছাত্ৰ সন্থা সাজু হৈ আছো। আৰু লগতে সমান্তৰালকে আৰু এটা কথা ক'ব খুজিছো যে ONGC যিখন চুকাফা হস্পিটেল বুলি কয়, যিখন ডিমৌত আছে, সেই হস্পিটেলখন দুখীয়া মানুহৰ কাৰণে আচলতে উচৰ্গা কৰা হৈছিল বুলি এটা সময়ত ঘোষণা কৰা হৈছিল। কিন্তু দুখীয়া মানুহক উচৰ্গা কৰা যিখন হস্পিটেল, সেই হস্পিটেলখনত বৰ্তমান সময়ত দুখীয়া মানুহক আচলতে লুণ্ঠন কৰাৰ এক পৰিৱেশৰ মাজলৈ গতি কৰিছে। আৰু সেই হস্পিটেলখনত এই আয়ুষ্মান কাৰ্ডৰ যিবিলাক সা সুবিধা, এই সা সুবিধাসমূহ কৰ্তন কৰা কথাটোৱে এই কথাটো ইতিমধ্যে স্পষ্ট কৰি তুলিছে। মুঠৰ ওপৰত এনেধৰণৰ কাৰ্য কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি আৰু এনেধৰণৰ কাৰ্য বিৰোধিতা কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ সাজু হ'ব আৰু এই চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হ'ব। চৰকাৰী আয়ুষ্মানৰ অধীনত যি ৰোগীসকলৰ, দৰিদ্ৰ ৰোগীসকলৰ যি ডায়েলিচিছ ব্যৱস্থা আছিলে, বেচৰকাৰী যি প্ৰাইভেট হস্পিটেলত এই ব্যৱস্থাটো অসম চৰকাৰে ৰাখিছিলে। কিন্তু দেখা গৈছে যে আজি কেইদিনমানৰ পৰা আয়ুষ্মানৰ আণ্ডাৰত যিটো ডায়েলিচিছ প্ৰক্ৰিয়া চলিছিলে, দৰিদ্ৰ মধ্যবিত্ত ৰোগীসকল উপকৃত হৈছিলে, সেইটো ক্ষেত্ৰত এতিয়া শিৱসাগৰৰ চুকাফা হস্পিটেলকে আদি কৰি অসমৰ বিভিন্ন প্ৰাইভেট হস্পিটেলত এই বস্তুটোৰ পৰা ৰোগীসকল বঞ্চিত হৈছে। আৰু চৰকাৰী চিকিৎসালয়, এতিয়া শিৱসাগৰ অসামৰিক চিকিৎসালয় 5খন বেড আছে, লিগিৰিপুখুৰী সামৰিক চিকিৎসালয়ত অসামৰিক চিকিৎসালয়ত 3খন বেড আছে, শিৱসাগৰ জিলাখনো মোৰ 8খন বেডত চৰকাৰী চিকিৎসালয় যদি হয় 8খন বেডত 80জন 50জন 40জন ডেইলি ডায়েলিচিছ কেনেকৈ কৰিব? এইটো সম্ভৱ নহয়। ইয়াৰ কাৰণে জনসাধাৰণ ভুক্তভোগী হৈছে। কোটিপতি যিসকল উদ্যোগপতি আছে, কোটিপতি যিসকল ব্যৱসায়ী আছে, ধনিক শ্ৰেণী আছে, তেওঁলোকৰ ডায়েলিচিছ কৰিবলৈ তেওঁলোকে দিল্লী বম্বেলৈ লৈ যাব পাৰিব। কিন্তু যিসকল দৰিদ্ৰ, অসমৰ দৰিদ্ৰ যি জনসাধাৰণ আছে, এই দৰিদ্ৰ জনসাধাৰণৰ যি ডায়েলিচিছ প্ৰক্ৰিয়া, এই ডায়েলিচিছ প্ৰক্ৰিয়াটো বিঘ্নিত হৈছে। সেয়েহে আমি অসম চৰকাৰৰ শিক্ষা বিভাগৰ, বিশেষকৈ অশোক সিংঘাল ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে প্ৰাইভেট হস্পিটেলত যি ডায়েলিচিছ ব্যৱস্থা আছিলে এইটো বাহাল ৰাখক, নহ'লে অসমৰ দৰিদ্ৰ মধ্যবিত্ত যি জনসাধাৰণ তেওঁলোক নিগমে মৰিব। এই ডায়েলিচিছ কৰিব নোৱাৰি। এতিয়া শিৱসাগৰৰে কেইবাগৰাকীও ডায়েলিচিছ পেচেণ্ট অৱস্থা গুৰুতৰ, 2 এদিনতে মৃত্যুবৰণ কৰিব পাৰে। কেলে? শিৱসাগৰ অসামৰিক চিকিৎসালয়ত 5খন ডায়েলিচিছৰ বিচনাত দৈনিক 40জনক কৰিব নোৱাৰে, সক্ষম নহয়। সেইকাৰণে প্ৰাইভেট হস্পিটেলবিলাকত যি ডায়েলিচিছ ব্যৱস্থা আয়ুষ্মান কাৰ্ডৰ অধীনত আছিলে সেইটো পুনৰ বিবেচনা কৰিবলৈ আমি অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে মানৱতাৰ স্বাৰ্থত ডায়েলিচিছ প্ৰক্ৰিয়া আয়ুষ্মানৰ অধীনত প্ৰাইভেট হস্পিটেলবিলাকত বাহাল ৰাখক। অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয় যি ঘোষণা কৰিছে, যিহেতু 30 জুনৰ পৰা ব্যক্তিগত খণ্ড যি নাৰ্ছিং হোমবিলাকত যি ডায়েলিচিছ কৰা, এই ডায়েলিচিছ বন্ধ কৰা যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা আমি ধিক্কাৰ জনাইছো। কাৰণ অসম চৰকাৰক যে পৰিকল্পনা কৰিব লাগিছিলে কি, যে ব্যক্তিগত যি নাৰ্ছিং হোমবিলাকক ডায়েলিচিছৰ কাৰণে বাহাল ৰাখিবৰ বাবে কৰিব লাগিছিলে। আমি সেইটো আশা কৰিছিলো মুখ্যমন্ত্ৰীৰ পৰা। আমি মুখ্যমন্ত্ৰীৰ পৰা পাইছো কি, যে ডায়েলিচিছ ৰোগীসকলক 30 জুনৰ পৰা বন্ধ কৰি দিছে নাৰ্ছিং হোমবিলাকত। আৰু এই পৰিকল্পনা মুখ্যমন্ত্ৰীয়ে উঠাই ল'বৰ বাবে আমি আহ্বান জনাইছো। কাৰণ যে চৰকাৰী মেডিকেলত ডায়েলিচিছ ৰোগী 600-700 হয় আৰু বিচনাযুক্ত থাকে 15খনকৈ। কিমান ৰোগীক তেওঁলোকে ডায়েলিচিছ কৰিব? আৰু যিহেতু ব্যক্তিগত খণ্ড নাৰ্ছিং হোমবিলাকক যদি তেওঁলোকে যি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা যি আয়ুষ্মান কাৰ্ডৰ যি বিনামূলীয়াকৈ কৰি আছিলে, আৰু এই বিনামূলীয়া নাৰ্ছিং হোমবিলাকত যদি বন্ধ কৰি দিয়ে
মানে চৰকাৰে ভাবিছে নেকি বা মুখ্যমন্ত্ৰীয়ে ভাবিছে নেকি যে নাৰ্ছিং হোমবিলাকত ডায়েলিচিছটোত যদি বিনামূলীয়াটো বন্ধ কৰি যে ধনৰ লেনদেন কৰি ডায়েলিচিছ কৰিব বিচৰা সেই কাৰ্যক আমি কিন্তু অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ। যিহেতু অসমত প্ৰায় ৰোগীয়ে আজি হাহাকাৰ পৰিস্থিতি হৈছে ডায়েলিচিছ কৰাসকলক, কাৰণ তেওঁলোকে বিনামূলীয়াকৈ আজি ডায়েলিচিছ কৰি আছিলে নাৰ্ছিং হোমবিলাকত। আজি চৰকাৰে হঠাৎ ঘোষণা কৰি দিছে যে 30 জুনৰ পৰা বেচৰকাৰী নাৰ্ছিং হোমবিলাকত ডায়েলিচিছ বন্ধ কৰি দিব। অসমত মেডিকেল কলেজ কেইখন আছে? চৰকাৰী কোনখন হস্পিটেলত ডায়েলিচিছ এভেইলেবল কৰিব পাৰে? আজি দেখিছে আপোনালোকে আমাৰ যিখন ৰজাবাৰীত চুকাফা মাল্টি স্পেচিয়েল হস্পিটেল আছে, তাত ডায়েলিচিছৰ নামত তেওঁলোকে এটা ডকাইত সৃষ্টি কৰি আছে। আৰু এই ডকাইতসকলে আজি যদি তেওঁলোকৰ আয়ুষ্মান কাৰ্ড যোগেদি যদি ডায়েলিচিছ কৰিবলৈ তেওঁলোকে আহে, বিনামূলীয়াকৈ কৰি আছে যদিও কিন্তু তেওঁলোকক হাৰাশাস্তি কৰি আছে। আজি সেই চুকাফা মাল্টি স্পেচিয়েল হস্পিটেলত যদি টকা দি ডায়েলিচিছ কৰিবলগীয়া হয় ৰোগীসকলে, দুখীয়া পৰিয়ালসকলে, তেনেহ'লে তেওঁ মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কৈ দিব লাগে যে ডায়েলিচিছসকলৰ মৃত্যু মুখলৈ আমি ঠেলি দিছোঁ বুলি, বা গুলিয়াই মাৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক মুখ্যমন্ত্ৰীয়ে। কাৰণ যিসকল ৰোগীয়ে আজি বিনামূলীয়াকৈ ডায়েলিচিছ কৰি আছে নাৰ্ছিং হোমবিলাকত, তেওঁলোকক আজি মৃত্যু মুখলৈ ঠেলি দিব লৈছে। এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ। আৰু অতি সোনকালে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এই 30 জুন তাৰিখত যি তেওঁলোকে বন্ধ কৰা পৰিকল্পনা কৰিছে উঠাই ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। যদি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে অসমীয়া যুৱ মঞ্চই অসমত আমি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। কাৰণ যিসকল ৰোগীৰ ভৱিষ্যত কথা চিন্তা নকৰি ৰোগীসকলক যদি মৃত্যু মুখলৈ ঠেলি দিয়ে, এই কথা আমি কেতিয়াও সহ্য নকৰোঁ। অনাগতত ইয়াতকৈ জংগী কাৰ্যসূচী হ'ব, স্পষ্টভাৱে আমি আজি অসম চৰকাৰক বা মুখ্যমন্ত্ৰীক আমি সকীয়াই দিওঁ। যিসকল ডায়েলিচিছ ৰোগীয়ে বিনামূলীয়া সেৱা পাই আছিল তেওঁলোকৰ মাজত এতিয়া কাল অমানিশা নামি অহা দেখা গৈছে। যে মুখ্যমন্ত্ৰী জন আৰোগ্য আঁচনি, প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ অধীনত যিসকল ডায়েলিচিছ ৰোগীয়ে ব্যক্তিগতেই হওক বা চৰকাৰী চিকিৎসালয়তে হওক যি বিনামূলীয়া ডায়েলিচিছ তেওঁলোকে কৰাই আছিল, তেওঁলোকৰ বাবে এতিয়া হাহাকাৰ নামি পৰিছে। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দেখা পোৱা গৈছে যে হঠকাৰী সিদ্ধান্ত লৈছে যে অহা মাহৰ পৰা যিসকল ডায়েলিচিছ ৰোগী আছে তেওঁলোকে ব্যক্তিগত চিকিৎসালয়ত ডায়েলিচিছ কৰিব নোৱাৰিব। যিহেতু চৰকাৰী চিকিৎসালয়ত ডায়েলিচিছ কৰিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ সুবিধা নাই, সেইকাৰণে ডায়েলিচিছ ৰোগীসকলে বৰ্তমান সময়ত ব্যক্তিগত চিকিৎসালয়তো ডায়েলিচিছ কৰিব লগা হয়। যিহেতু ডায়েলিচিছ ৰোগীসকলে এদিন যদি তেওঁলোকৰ কেনেবাকৈ দেৰি হয় তেওঁলোকৰ উশাহ নিশাহ লোৱাত কষ্ট হয় আৰু হাত ভৰিবোৰ ফুলি আহে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু অহা মাহৰ পৰা এই যিটো সুবিধা বন্ধ কৰি দিয়াৰ কৌশল ৰচনা কৰিছে, এয়া আচলতে ডায়েলিচিছ ৰোগীসকলৰ বাবে কাল অমানিশা নমাই আনে এটা কৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰীয়ে। আমি দাবী জনাইছোঁ যে এই ডায়েলিচিছ ৰোগীসকলৰ বাবে ব্যক্তিগত যিসমূহ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহতো এই ডায়েলিচিছ বিনামূলীয়া হ'ব লাগে আৰু তেওঁলোকৰ বাবে ডায়েলিচিছ উপলব্ধ হ'ব লাগে, আৰু চৰকাৰী চিকিৎসালয়সমূহতো উপলব্ধ হ'ব লাগে। ইতিমধ্যে দেখা গৈছে যে বৰ্তমান সময়ত ডিমৌ যিখন চুকাফা চিকিৎসালয় আছে, এই চুকাফা চিকিৎসালয়তো বৰ্তমান সময়ত 82জন ৰোগীয়ে ইতিমধ্যে ডায়েলিচিছ কৰি আছে। কিন্তু অহা মাহৰ পৰা যিহেতু বন্ধ হৈ যোৱাৰ পৰিকল্পনা চলিছে, তেনেহ'লে সেই 82জন ডায়েলিচিছ ৰোগীয়ে ক'ত তেওঁলোকে বিনামূলীয়াকৈ ডায়েলিচিছ কৰিব? কাৰণ এদিন নকৰিলে তেওঁলোকৰ উশাহ বন্ধ হৈ যায়, তেনেহ'লে এই ডায়েলিচিছ ৰোগীসকল মৰি যাব নেকি? গতিকে আমি চুকাফা যিখন চিকিৎসালয় আছে তেওঁলোকৰ পৰিচালনা সমিতিলৈ আমি আহ্বান জনাইছোঁ। আগৰ দৰে যিসকল ডায়েলিচিছ ৰোগীয়ে তাত চিকিৎসা সেৱা আগবঢ়াই আছিল সেই অব্যাহত থাকিব লাগিব, আৰু চৰকাৰী চিকিৎসালয়সমূহতো যিধৰণে চিকিৎসা সেৱা আগবঢ়াই আছিল সেয়া অব্যাহত থাকিব লাগিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰীয়ে এই যি হঠকাৰী সিদ্ধান্ত লৈছে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক। ডায়েলিচিছ ৰোগীসকলৰ বাবে চৰকাৰীয়ে হওক বা ব্যক্তিগতেই হওক তেওঁলোকৰ বাবে ডায়েলিচিছ বিনামূলীয়াভাৱে ব্যক্তিগত চিকিৎসালয়টো অব্যাহত ৰখাৰ ব্যৱস্থা কৰক। চৰকাৰলৈ দল সংগঠনৰ আহ্বান। ব্যক্তিগত চিকিৎসালয়ত যিদৰে আয়ুষ্মান আঁচনিৰ অধীনত বিনামূলীয়া ডায়েলিচিছ সেৱা চলি আছিল সেই সেৱা যাতে বন্ধ নকৰে। এই সিদ্ধান্ত বাতিল নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দল সংগঠনৰ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।